নথকা হ'লে হয়তো মই মাহীমাৰ অত্যাচাৰ সহ্য কৰিবলগীয়া নহ'লহেঁতেন। মা, মোক তোমাৰ ওচৰলৈ লৈ যোৱা মা। মই তোমাৰ অকণমান মৰমৰ বাবে বৰ ব্যাকুল হৈ আছোঁ। বৰ গৰম লাগিছে, এচিটোকে অলপ দেৰি চলাই লওঁ। এচি ৰিম'টটো ক'ত গ'ল জানো? আচ্ছা, এই মহাৰাণীয়ে এচি বতাহ লৈ শুই আছে আৰামত। তাকে মই ভাবিছোঁ ইমান ঠাণ্ডা ঠাণ্ডা বতাহ ক'ৰ পৰা আহিছে। এই চুমকি, তই মোক নুসুধাকৈ এচি কিয় অন কৰিলি হা? বিল কি তোৰ মৰি যোৱা মাৰে আহি দিবহি নেকি? মা, বহুত গৰম লাগিছিলে, সেইকাৰণে এচি অন কৰিছিলোঁ। গোটেই দিনটো খাই খাই গাত চৰ্বি সোপা বহাই লৈছ, তোৰ গৰম নালাগি কাৰ লাগিব হা? বিল সোপা যে তোৰ বাপেৰে ভৰিব লাগিব, খবৰ আছেনে নাই? ইমান কষ্ট কৰি বাপেৰে ধন ঘটিছে আৰু তই ইয়াত আৰামত এচি চলাই শুই আছ। ৰহ, তোক মই এতিয়াই দেখাই আছোঁ গৰম কি বস্তু। উঠ ইয়াৰ পৰা আৰু ষ্ট'ৰ ৰুমত গৈ শুগে যা। যেতিয়া ফেন নোহোৱাকৈ শুবি নহয়, তেতিয়া গম পাবি বাপেৰে কিমান কষ্ট কৰি টকাবোৰ ঘটি আছে দিনে ৰাতিয়ে। মা, মোক কিয় এৰি থৈ গুচি গ'লা? মোকো তোমাৰ লগত লৈ নগ'লা কেলে? ঐ চুমকি, উঠ সোনকালে, এতিয়ালৈকে শুই আছ যে। ঘৰৰ কামবোৰ কৰিব আছে। আৰু শুন, বাবুৰ কাৰণে মিল্কশ্বেক বনাই দিবি আৰু মোৰ কাৰণে চাহ। আৰু তাৰ পাছত ব্ৰেকফাষ্ট সোনকালে বনাই দিবি। আজি মালতী বাই নাহে বোলে, বাচন তয়ে ধুব লাগিব। ঠিক আছে মা। তই চুমকি, এইবোৰ কি দানা বনাইছ তই হা? না নিমখ আছে, না মছলা আছে, না জলকীয়া আছে। তোক মই সদায় কৈ থাকোঁ নহয় খানা বনাবলৈ শিকি ল বুলি বাবুৰ পৰা। যেতিয়া তাক মই এৰাই দিম নহয়, কিন্তু নাই, তই তোৰ মাৰ কথা শুনিবি হয় নাই? গোটেই দিনটো ঘৰত বহি বহি তই ফ্ৰীকে খানাহে খাই থাক। সঁচাই দেই, তই যে একো কামৰ ছোৱালী নহয় আকৌ। বাবলু, জানানে, মোৰ দেউতাই মোক বহুত ভাল পায়, কিন্তু মোৰ মাহীমায়ে মোক এক চিকুটো দেখিব নোৱাৰে, নাজানো আৰু কিয়। চুমকি, ময়ো তোমাক বহুত ভাল পাওঁ। তোমাক মই বহুত পচন্দ কৰোঁ জানানে। মই জানো যে তুমি এজনী ধনী ঘৰৰ ছোৱালী আৰু মোৰ অকাত নাই তোমাক এইবোৰ কথা কোৱাৰ, কিন্তু মই মাত্ৰ মোৰ মনৰ কথাটোহে তোমাৰ আগত প্ৰকাশ কৰিছোঁ আজি। বাবলু, সঁচা কথা ক'ব গ'লে মোৰো এইকেইদিন তোমাৰ লগত থাকি থাকি তোমাক ভাল লগা হৈ আহিলে। এতিয়াতো মই মাত্ৰ এইটোৱে বিচাৰোঁ যে তুমি মোক সোনকালে বিয়া পাতি এইখন ঘৰৰ পৰা লৈ যোৱা। সঁচাকেনে চুমকি, তুমি মোৰ লগত বিয়া হ'বা? তেনেহ'লে মই তোমাৰ দেউতা অহাৰ লগে লগে আমাৰ বিয়াৰ কথা পাতিম। অঁ, ঠিক আছে। মালিক, মই জানো যে আপোনালোকৰ আগত থিয় হৈ থকাৰো মই যোগ্য নহয়, কিন্তু মই চুমকিক বহুত ভাল পাওঁ আৰু আপোনালোকৰ অনুমতি পালে মই তাইক বিয়া পাতিব বিচাৰোঁ। আৰু চুমকিও মোক বহুত ভাল পায় মালিক। তই এইবোৰ কি কথা কৈছ হা? তই এইখন ঘৰৰ কাম কৰা মানুহ বুলি কি পাহৰি গলি নেকি? আঁতৰ হ আমাৰ চকুৰ আগৰ পৰা এতিয়াই। এইটো সম্বন্ধ পিছে বেয়া হোৱা নাই। যদি এইজনীৰ বিয়া এই বাবলুৰ লগত হৈ যায়, তেনেহ'লেচোন মই বৰ ডাঙৰ বোজা এটাৰ পৰা নিজকে ফ্ৰী কৰিব পাৰিম। আৰু বেছি টকা পইচাও নালাগে, নহ'লে এইজনীৰ বাপেকে চব টকা পইচা উৰুৱাই শেষ কৰিব এইজনীৰ নামত। শুনিছে হয়? মনে মনে থাককচোন অলপ। ইহঁত দুয়োটাই ইটোৱে সিটোক ভাল পায়, তাতেনো কি ডাঙৰ কথাটো হ'ল। এইটো বয়সত হয়ে আৰু এইবোৰ। আমাৰ চুমকিয়ে বাবলুক ভাল পায় যেতিয়া আমি তাইৰ সুখটোৱে কামনা কৰা উচিত মাক বাপেক হিচাপে, নহয় জানো? থেংক ইউ মা, আপুনি মোক বুজি পোৱাৰ কাৰণে। বোৱাৰী, মই গম পাইছোঁ যে তোমাৰ এই ৰুমটোত বহুত গৰম লাগিছে। তুমি ইমান ধনী ঘৰৰ ছোৱালী, সদায় এচিৰ তলত থাকা, আৰু ক'ত আমাৰ এই এখন ফেনৰ ৰুম। তুমি চিন্তা নকৰিবা, অলপ দিন অসুবিধা নিশ্চয় হ'ব, কিন্তু লাহে লাহে টকা গোটাই আমি তোমাৰ কাৰণে কুলাৰ এটা লৈ আনিম, হ'বনে? হ'ব মা, মোক কুলাৰ নহ'লেও হ'ব। বৰ মাথাটো বিষাইছেচোন আজি, গৰমতেই চাগে। বোৱাৰী, শুই দিয়াচোন বিচনাখনতে, মই তোমাৰ মাথাটো মালিচ কৰি দিম, আৰাম পাবা। থেংক ইউ মা। কালি ৰাতি মোৰ বৰ ধুনীয়া টোপনি আহিল পাই, ইমান শান্তিত শুলোঁ। কালি তাকো ফেনৰ তলত, য'ত নেকি মোৰ মাৰ ঘৰত এচি থাকিলেও শান্তি নাছিলে। হে ভগৱান, ৰাতিপুৱা 8টা বাজিলে, মই শুয়ে আছোঁনে? মায়ে কি বুলি যে ভাবিছে নহয় মোৰ কথা।
এইটোৱে যে মোৰ মৰমৰ আইজনীয়ে যাতে নিজৰ শহুৰৰ ঘৰখনৰ প্ৰথমটো দিন আৰামত কটায়। আৰু এতিয়া তোমাৰ শাহু জীয়াই আছে নহয়, সেইকাৰণে তুমি চিন্তা কৰাৰ দৰকাৰ নাই, বুজিছা? মই খানা বনাই দিলোঁ, তাকো তোমাৰ মন পচন্দৰ। আমাৰ বাবুলে মোক কৈছিলে যে তুমি হেনো কঁঠালৰ চব্জি খাই বৰ ভাল পোৱা। থেংক ইউ মা। যেতিয়াৰ পৰা মোৰ মা ঢুকালে মইতো পাহৰিয়ে গৈছিলোঁ যে মোৰো পচন্দৰ খানা আছিলে। আজি আপুনি মোক মনত পেলাই দিয়াৰ বাবে ধন্যবাদ। চুমকি, তুমি এতিয়া কোৱা যে তোমাৰ কি কি খোৱা বস্তু ভাল লাগে, আমি সকলোখিনি বনাই দিম, নহয়নে মা? অঁ হয়। উফ ৰঞ্জন, এচি নাই নেকি তোমাৰ ৰুমত? কিমান যে গৰম লাগিছে মোৰ জানানে? এচিটো আছে, হয়তো কিবা বেয়া হ'ল। মই ছাৰ্ভিচিং কৰাবলৈ মানুহ মাতি দিম ৰ'বা কাইলৈ। ৰঞ্জন, তোমাৰ ৰুমৰ এচি বেয়া হৈ আছে আৰু তোমাৰ খবৰেই নাই যে? ইমান ডাঙৰ ঘৰটোত কি এটাই এচি আছে নেকি তোমালোকৰ? থকাটো আছে, কিন্তু মাহঁতৰ ৰুমত আছে। ৰঞ্জন, মই এচি থকা ৰুমতহে শুম, বুজিছা? আৰু যদি তুমি মোৰ কাৰণে এচি থকা ৰুমৰ এৰেঞ্জ কৰিব নোৱাৰা, তেনেহ'লে মই ঘৰলৈ গুচি যাম কাইলৈ। মাম্পী, তেনেকৈ নক'বাচোন। মই এতিয়াই মাৰ ৰুমৰ পৰা এচি লৈ আনিছোঁ ৰ'বা। এনেও এই বুঢ়া বয়সত তেওঁনো কি কৰিব এচিৰ বতাহ লৈ। অঁ ঠিক আছে, জল্দি যোৱা। এতিয়া ঠিক আছেনে? এতিয়াতো তোমাৰ গৰম উঠা নাই? অঁ ঠিক আছে। উফ, এতিয়াহে ভাল লাগিছে পাই। কিমান বছৰৰ পৰা যে মই এচিৰ তলত শুই আছিলোঁ, কিন্তু আজি ঘৰত বোৱাৰী অহাৰ লগে লগে মোৰ এচিটো গুচি গ'ল। মা শুনকচোন, আপুনি আজি কিবা ভাল ভাল ডিছ বনাই ৰাখিব দেই। মানে মোৰ লগৰ দুজনীমান আহিব ঘৰলৈ। বোৱাৰী, তুমি মোক কিয় কৈছা খানা বনাবলৈ? তুমি নিজেওতো বনাই ল'ব পাৰা, কাৰণ তোমাৰহে লগৰ ছোৱালী আহিব। অঁ তাতে কি হ'ল? যদি আপোনাৰ এইখন ঘৰত শান্তি মনেৰে থাকিব মন আছে, তেনেহ'লে কামটো আপুনিয়ে কৰিব লাগিব, বুজিছে মা? যাওক সোনকালে পাকঘৰলৈ। মই এইখন ঘৰৰ ছোৱালী চুমকিৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। তাইক বহুত দুখ দিছিলোঁ। সেইকাৰণে ঈশ্বৰে মোক এনেকুৱা দিন দেখাইছে আজি। তাইৰ ওচৰত গৈ মই ক্ষমা খুজিবই লাগিব, নহ'লে মোৰ আত্মাটোৱে কেতিয়াও শান্তি নাপায় মৰাৰ পাছত। আৰে মা আপুনি? অঁ মোক ক্ষমা কৰি দে আই। মই তোৰ ওপৰত বহুত অত্যাচাৰ কৰিলোঁ, অন্যায় কৰিলোঁ, আৰু তাৰ ফল মই হাতে হাতে পালোঁ আজি। তই চাগে বৰ দুখত থাকিবলগীয়া হৈছে ন এইখন ঘৰত? নহয় মা, মই মোৰ নিজৰ দেউতাৰ ঘৰখনতকৈ ইয়াত থাকিহে শান্তি পাইছোঁ। এওঁলোকৰ ওচৰত টকা পইচা নাথাকিব পাৰে, কিন্তু মোক মা আৰু এখেতে বহুত মৰম কৰে। এইটো বৰ ভাল কথাও আই, কিন্তু মই মোৰ পাপৰ ফল ভুগি আছোঁ জাননে তই? মা আপুনি এইবোৰ কি কৈছে? বলক ঘৰলৈ। মই ৰঞ্জন আৰু মাম্পীক বুজাম যে কাৰো লগত কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নাপায়। অঁ ব'ল। বন্ধুসকল, আজি আমাৰ কাহিনীটো আমি ইয়াতে সমাপ্ত কৰিছোঁ। আমাৰ দুজনী মনটো বৰ বেয়া। মায়ে এনেকৈ কানি কানি মোৰ ওচৰ পাইছেহি, দেখিয়ে বেয়া লাগিছে। বাৰু যি নহওক, আমাৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।